মৰাণত জুৱা খেলৰ সামগ্ৰী নগদ ধনসহ 7 জুৱাৰীক গ্ৰেপ্তাৰ জেললৈ প্ৰেৰণ ডিব্ৰুগড় জিলাৰ মৰাণত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযানত জুৱা খেলৰ সামগ্ৰী নগদ ধনসহ 7জন জুৱাৰীক গ্ৰেপ্তাৰ কৰি আজি মৰাণ আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি ডিব্ৰুগড় জিলাৰ মৰাণ থানা আৰক্ষীয়ে থানাখনৰ অন্তৰ্গত মৰাণ নগৰস্থিত পিএছ কেমিকেল ষ্ট'ৰ গৃহত নিশা অভিযান চলাই জুৱাৰী কেইজনক আটক কৰে জুৱাৰী কেইজন ক্ৰমে নগাঁৱৰ নজৰুল ইছলাম ধেমাজি বিমান গগৈ মৰাণ জ্যোতিপুৰ অশোক শাহ মৰাণ কুশলনগৰৰ খুৱাং কৰদৈগুৰি মন্টু বৰগোহাঁই মৰাণ পৰিবানু পথৰ বাবুল আলী 2 নং সোণালী পথৰ বিকাশ সোণোৱাল গৃহটোৰ স্বত্বাধিকাৰী প্ৰেম হুক বেৰিয়া আৰু তেওঁৰ পুত্ৰ দীপক বেৰিয়া অভিযানৰ সময়ত জুৱাৰী কেইজনৰ পৰা নগদ 54,650 টকা 8টা মোবাইল ফোন আৰু তাজপাত জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে মৰাণ থানা আৰক্ষীয়ে 108/25 নং গোচৰ পঞ্জীয়ন কৰি 14/25 আসাম গেম্বলিং এণ্ড বেটিং এক্টৰ অধীনত 7জনক গ্ৰেপ্তাৰ কৰি আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে আনহাতে 70 বছৰ ঊৰ্ধ্ব প্ৰেম হুক বেৰিয়াক বৃদ্ধভাৱে কাৰাগাৰলৈ প্ৰেৰণ নকৰি আৰক্ষী ঘৰতে থাকিবলৈ দি আৰক্ষী নজৰত ৰাখিব মৰাণ আৰক্ষী চক্ৰ বিষয়া গৌৰৱজ্যোতি চুতীয়া মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথ আৰু এছআই মানসজ্যোতি পাঠকৰ নেতৃত্বত এই অভিযান চলে উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত গোপনে জুৱা খেল চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে সন্ধিয়া সময় প্ৰায় 7:42 মানত মৰাণ স্মাৰ্ট বজাৰ কাষত দীপক বেৰিয়াৰ ঘৰত চাৰ্চ অপাৰেশ্যন কৰে মৰাণ থানাৰ আৰক্ষী দল এটাই য'ত মৰাণ আৰক্ষী চক্ৰ বিষয়া ভাৰপ্ৰাপ্ত বিষয়া আৰু কেইবাজনো থানাৰ বিষয়াই এই চাৰ্চ অপাৰেশ্যন কৰি এটা দীপক বেৰিয়াৰ ঘৰৰ ভিতৰ এটা ৰুমত 7জন মানুহক কৰায়ত্ব কৰে আৰু সেই সময়ত তেওঁলোকে জুৱা খেলি আছিলে জুৱা খেলৰ পৰা প্ৰায় 54,650 টকা আৰু 8টা মোবাইল জব্দ কৰে আৰু 7জন ব্যক্তিক কৰায়ত্ব কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে আমি মৰাণবাসী ৰাইজ আৰু মৰাণ ভিডিবিয়ে মৰাণৰ ৰাইজে সচেতন ৰাইজে সজাগ জনাইছোঁ মৰাণ আৰক্ষীক